মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। কেইদিনমানৰ আগতে ক্লাছ 7ৰ হিন্দীৰ প্ৰথম পৰীক্ষাৰ কুৱেশ্যন পেপাৰ এখন আপলোড কৰিছিলোঁ। সেই ভিডিঅ'টোত বহুকেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে কমেণ্ট কৰি সুধিছিলে যে উত্তৰখিনিও কৰি দিব লাগে। মই চেষ্টা কৰিছোঁ তোমালোকক উত্তৰখিনি কৰি দিবলৈ। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। লগতে তোমালোকে জনাবাচোন আন কোনটো ছাবজেক্টৰ কুৱেশ্যন পেপাৰ তোমালোকক লাগে। এতিয়া চোৱা 1 নম্বৰত দিছিলে জবাব দিওঁ অৰ্থাৎ উত্তৰ দিবলৈ দিছিল 10টা প্ৰশ্ন দিছিল প্ৰত্যেকটোতে 1 নম্বৰ কৰোঁতে 10 নম্বৰ। ক নম্বৰটো আছিল নহনা মুন্না ৰাহি হো গীত কা সংগীতকাৰ কা নাম क्या है। তো নহনা মুন্না ৰাহি হো যিটো তোমালোকৰ গীত আছিল সেই গীতটোৰ সংগীতকাৰজনৰ নাম কি আছিল সুধিছে। এই গীতটিৰ শেষত তোমালোকক দিয়া আছিল ধুনীয়াকৈ সংগীতকাৰজনৰ নাম। এটা সংগীতকাৰজনৰ নাম আছিলে নৌচাদ আলী। ঠিক আছে, এনেদৰে লিখিবা নহনা মুন্না ৰাহি হো গীত কা সংগীতকাৰ কা নাম নৌচাদ আলী হে। খ নম্বৰ প্ৰশ্ন अपना देश भारत कैसे किसी से कम नहीं है। आंसरটো এনেদৰে লিখিবা सैन्य ताकत में भारत दुनिया का चौथा बड़े देश है। उन्नत देशों की तरह हमारे देश में भी बड़े बड़े उद्योग कारखाने हैं। भारत जैसा विविध कला संस्कृति का देश दुनिया में और कोई नहीं है। नेक्स्ट 2 নম্বৰ প্ৰশ্নটো আছিল तुम्हारा मंजिल क्या है। ইয়াৰ উত্তৰটো তোমালোকে নিজে চেষ্টা কৰিবা। যদিহে তোমালোকে 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ নাজানা কমেণ্ট ছেকশ্যনত জনাবা, মই কমেণ্ট ছেকশ্যনতে তোমালোকক আনসাৰটো দি দিম। ঘ নম্বৰ প্ৰশ্ন চাৰ মিত্ৰ কোন কোন হে। চাৰিজন বন্ধু যে আছিল চাৰ মিত্ৰ নামৰ বন্ধু পাত্ৰীত সেই চাৰিজন বন্ধু কোন কোন আছিল সুধিছে। একেবাৰে ইজি কুৱেশ্যন আছে এইবিলাক, নোৱাৰিলে জনাবা কমেণ্ট বক্সত দি দিম আনসাৰখিনি। নেক্সট কুৱেশ্যন চাৰো মিত্ৰ কহা ৰহতে থে। চাৰিজন বন্ধু যে আছিল সেই চাৰিজন বন্ধুৱে ক'ত বাস কৰিছিল সুধিছে। আমি পাঠটোতে পাইছিলোঁ যে চাৰিজন বন্ধু এখন ঘন জংঘলৰ এটা জিল অৰ্থাৎ সৰোবৰৰ পাৰত आसिल। तो लिखिबा এনেদৰে एक घने जंगल में एक झील थी उसके किनारे चारों मित्र रहते थे। झील माने सरोवर বুলি তোমালোকে ক'ব পাৰা। नेक्स्ट क्वेश्चन বীৰেশ্বৰ কোন था মানে বীৰেশ্বৰ কোন আছিল সুধিছে। তো বীৰেশ্বৰ এক সাহসী বালক था। বীৰেশ্বৰ এজন সাহসী ল'ৰা আছিলে। नेक्स्ट क्वेश्चन विश्व धर्म सम्मेलन कहाँ आयोजित हुआ था। तो विश्व धर्म सम्मेलन ক'ত আয়োজিত কৰা হৈছিল সুধিছে। আমি কিতাপখনত পাইছিলোঁ যে वर्ष 1893 में अमेरिका के शिकागो शहर में विश्व धर्म सम्मेलन आयोजित हुआ था। 1893 চনত আমেৰিকাৰ শিকাগো চহৰত বিশ্ব ধৰ্ম সন্মিলন আয়োজিত কৰা হৈছিল। नेक्स्ट क्वेश्चन राजस्थान का स्वर्ण शहर किस शहर को कहा जाता है। राजस्थाনত থকা কোনখন চহৰক সোণালী চহৰ বুলি কোৱা হয়। উত্তৰটো হৈছে राजस्थान का स्वर्ण शहर जैसलमेर को कहा जाता है। राजस्थाনৰ স্বৰ্ণ চহৰ অৰ্থাৎ সোণালী চহৰ বুলি জৈসলমেৰক কোৱা হয়। নেক্সট কুৱেশ্যন চোৱা পুষ্কৰ মেলা কিয়া হে। পুষ্কৰ মেলা কি হয় সুধিছে। তোমালোকৰ কিতাপখনৰ পৃষ্ঠা নম্বৰ 33 পাবা পুষ্কৰ মেলাৰ বিষয়ে। তাৰ পৰাই মই এইখিনি তোমালোকক লিখি দিছোঁ। अजमेर से लगभग 11 किलोमीटर की दूरी पर स्थित एक प्रसिद्ध तीर्थस्थल है पुष्कर। यहाँ पर कार्तिक पूर्णिमा को मेला लगता है जिसमें बड़ी संख्या में देशी विदेशी पर्यटक भी आते हैं। ऊँटों का व्यापार ही यहाँ का मुख्य आकर्षण है। मीलों दूर से ऊँट व्यापारी अपने पशुओं के साथ पुष्कर आते हैं। আজমেৰ চহৰখনৰ পৰা প্ৰায় 11 কিলোমিটাৰ দূৰত অৱস্থিত এখন তীৰ্থস্থলৰ নাম হৈছে পুষ্কৰ। সেই ঠাইখিনিত কাৰ্তিক পূৰ্ণিমাৰ দিনাখন মেলা হয় আৰু য'ত বহুতো দেশী বিদেশী পৰ্যটক তালৈ আহে। তাত মেইনলি তাত উটৰ বেপাৰ কৰা হয়। नेक्स्ट क्वेश्चन राजस्थान के एक प्रसिद्ध नृत्य के नाम उल्लेख करो। राजस्थाনৰ এটা প্ৰসিদ্ধ নৃত্যৰ নাম উল্লেখ কৰিব দিছে। এনেদৰে লিখিবা ঘুমুৰ নৃত্য राजस्थान के एक प्रसिद्ध नृत्य है। ঘুমুৰ নৃত্য হৈছে ৰাজস্থানৰ এটা প্ৰসিদ্ধ নৃত্য। 2 নম্বৰ দিছিল খালী জগা ভৰ অৰ্থাৎ ইয়াত খালী ঠাইখিনি পূৰ কৰিবলৈ দিছে। ইয়াত দিছিলে 4 নম্বৰ। ইয়াত দিছিল মই উত্তৰটো মাতি দিছোঁ তোমালোকক बड़ा होके देश का सहारा बनूंगा दुनिया की आंखों का तारा बनूंगा रखूंगा ऊंचा तिरंगा परचम आगे ही आगे बढ़ाऊंगा कदम। नेक्स्ट क्वेश्चन नंबर 3 चार पक्षियों के नाम लिखो। 4টা পক্ষীৰ নাম লিখিব দিছে। 4 নম্বৰ দিছিল ইয়াত লিখিব পৰা তোতা কৌৱা কবুতৰ উল্লু। তোমালোকে আন পক্ষীৰ নামো তোমালোকে লিখিব পৰা।
কুৱেশ্যন নম্বৰ 4 অৰ্থ লিখিব দিছিল শব্দকেইটা দিছিল চলন মঞ্জিল ইণ্টিজাৰ তীব্ৰ নাজুক চলন শব্দটোৰ অৰ্থ হৈছে নিয়ম বা ৰিৱাজ মঞ্জিল শব্দটোৰ অৰ্থ হৈছে লক্ষ্য ইণ্টিজাৰ শব্দটোৰ অৰ্থ হৈছে অপেক্ষা আৰু তীব্ৰ শব্দটোৰ অৰ্থ হৈছে তেজ নাজুক শব্দটোৰ অৰ্থ হৈছে কোমল নেক্সট কুৱেশ্যন নম্বৰ 5 সমাৰ্থক শব্দ লিখো সমাৰ্থক শব্দ লিখিব দিছিল অৰ্থাৎ একে অৰ্থ বুজা শব্দ ফুলৰ সমাৰ্থক শব্দ হ'ব পুষ্প আখ মানে হৈছে চকুৰ সমাৰ্থক শব্দ হ'ব নয়ন সূৰ্যৰ সমাৰ্থক শব্দ হ'ব ৰবি ৰাতৰ সমাৰ্থক শব্দ হ'ব ৰাত্ৰি পানীৰ সমাৰ্থক শব্দ হ'ব জল নেক্সট কুৱেশ্যন নম্বৰ 6 সন্ধি বিচ্ছেদ কৰক সন্ধি বিচ্ছেদ কৰিব দিছিল ইয়াত দিছিল হিমালয়টো হ'ব হিমযুগ-আলয় হিমালয় মেঘালয় হ'ব মেঘযুগ-আলয় মেঘালয় নেক্সট মহোৎসৱ হ'ব মহাযুগ উৎসৱ মহোৎসৱ সূৰ্যোদয় হ'ব সূৰ্যযুগ উদয় সূৰ্যোদয় কুৱেশ্যন নম্বৰ 7 হিন্দী অক্ষৰমে লিখো ইয়াত আমাক ইংৰাজীত দিয়া আছিল সেইখিনি আমাক হিন্দীত লিখিব দিছিল ঠিক আছে মই তোমালোকক সাইডত লিখি দিছো যেনে 17 71 50 100 ঠিক আছে এইখিনি লিখিবা চাই কুৱেশ্যন নম্বৰ 8 নিম্নলিখিত বাক্যকো শুদ্ধ ৰূপমে লিখো তলত কেইজন বাক্য দিছে বাক্যকেইটা শুদ্ধ ৰূপত লিখিব দিছে যেনে ইয়াতে ক নম্বৰ দিছিল মেৰা আৰু মেৰী নাম দীপিকা হে ইয়াত মেৰা হ'ব নে মেৰী হ'ব সুধিছে এতে ইয়াত হ'ব মেৰা নাম दीपिका है नेक्स्ट दिছিল খ हमारा और हमारे पिताजी आ रहे हैं ইয়াত हमारा হ'ব নে हमारे হ'ব সুধিছে ইয়াত হ'ব हमारे पिताजी आ रहे हैं नेक्स्ट ग नंबर तुम्हारे তাৰ পিছত দিছিল तुम्हारा दोस्त बाजार जा रहा है ইয়াত तुम्हारे হ'ব নে तुम्हारा হ'ব সুধিছে ইয়াত হ'ব तुम्हारा दोस्त बाजार जा रहा है क्वेश्चन नंबर 9 বাক্য আমি প্ৰয়োগ কৰো ইয়াত বাক্য মানে প্ৰয়োগ কৰিব দিছিল অৰ্থাৎ আমাক বাক্য লিখিব দিছিল চমক কৰ লিখিবা এনেদৰে চাঁদ চমক কৰ দি বিখেৰতা হে চহক কৰে লিখিবা পক্ষী চহক কৰ মিঠে গান গাতে হে क्वेश्चन नंबर 10 हिंदी में अनुवाद करो हिंदीत अनुवाद কৰিব দিছিল ইয়াত দিছিল 6 নম্বৰ ক নম্বৰ দিছিল মই সপ্তম শ্ৰেণীত পঢ়ো খ নম্বৰ দিছিল এইখন আমাৰ বিদ্যালয় আৰু গ নম্বৰ দিছিল হিন্দী আমাৰ ৰাষ্ট্ৰভাষা তোমালোকে নিজে চেষ্টা কৰিবা হিন্দীত অনুবাদ কৰিবলৈ আৰু নিজে চেষ্টা কৰি তোমালোকে কমেন্ট সেকশনত জনাবা যদি ভুল হয় কমেন্ট সেকশনতে মই শুদ্ধ উত্তৰটো দি দিম এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত যদি ভিডিঅ'টো চাই তোমালোকে ভাল পাইছা বা উপকৃত হৈছে বুলি ভাবা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা লগতে আন কোনটো সাবজেক্টৰ কোৱেশ্চন পেপাৰ তোমালোকক লাগে কমেন্ট সেকশনত জনাবা ফেসবুক পেজত যদি ভিডিঅ'টো চাই আছা ফেসবুক পেজটি ফলো কৰি দিবলৈ নাপাহৰিবা নেক্সট ভিডিঅ'ত মই আইনছৰ কোৱেশ্চন পেপাৰখন আপলোড কৰি দিম আসামিজ মিডিয়ামৰ যোৱা বছৰ সেইখন তোমালোকে চাবলৈ নাপাহৰিবা তাৰ পৰা বহুকেইটা কোৱেশ্চন তোমালোকৰ কমন আহিব